Hello everyone. Kothalor acharar recipe eta loi ahisu. Kothalor achar babe moi duta horu kothal enedore kati lolu. Okonman gorom panit pray 2 minute man boil kori lom. Okonman nimokhu di disu tate. Bitor bhalkoi nimokh humai jay titia. Etia ta khorahit tuki losu pray 2 minute man moi boil korilu. Etia yak moi halodhi okonman di okonman rodai lom. Rodto অকনমান লাগে কঠালৰ আচাৰত এতিয়া ৰদত উলিয়াই দিছো এফালে আকৌ মছলা আচাৰৰ বাবে মছলা প্ৰস্তুত কৰিম তাৰ বাবে এনেদৰে ধনিয়া গুটিটো অকমান হৰকৈ দিছো ধনিয়া গুটি সৰিয়হ বগা সৰিয়হ এয়া জিৰা গোটা জিৰা মিঠি গুটিটো অলপ কমকৈ দিছো আৰু সফ আৰু শুকান জলকীয়া 4টা দি দিছো এখিনি এতিয়া মই ভালকৈ অকনমান গৰম কৰি খুন্দি লম আন মছলা যেনেকৈ আমি প্ৰস্তুত কৰো আচাৰৰ বাবে তেনেকৈ কৈছো এখিনি গৰম কৰি লৈছো মই জইন দিবলৈ পাহৰিছিলো এতিয়া আকৌ তেৱাখনতে জইন অকনমান গৰম কৰি লৈছো জইন দিবই লাগে কঠালৰ আচাৰ তেতিয়া আৰু গুণটো ভাল হয় সোৱাদো বেলেগ হয় অকনমান এতিয়া এই গুটেখিনি মই খুন্দি লৈছো মিক্সাৰ জাৰ এটাত এখিনি আধা খুন্দা কৰি লৈছো একেবাৰে মিহি কৰা নাই আচাৰৰ বাবে আমি এনেকেই দিও এনেকেই হ'ব লাগে আৰু ইয়াতে তেল গৰম কৰি লৈছো পেনখনত মই অকনমান কঠালখিনি অকনমান ভাজি লম বেছি নহয় অকন যিখিনি তেলত মই আচাৰ বনাম তাতে অকনমান ভাজি লৈছো বহুত ধৰণে বনাব পাৰি কঠালৰ আচাৰ ডাইৰেক্ট বইল কৰি বনাব পাৰি বা ভাজিও বনাব পাৰি মই দুইটাই কৰিছো অকন ইয়াতে এতিয়া তেলত দি দিছো খুন্দি লোৱা মছলা নিমখ হালধি জিৰা গুৰি শুকান জলকীয়া আৰু পাঁচফোৰণ এই সকলোখিনি এই গামলা এটাতে দি মই ভালকৈ লৰাই লৈছো এতিয়া কাছৰ বয়াম এটাত ভৰাই ৰদাইম খাবলৈ খুব ভাল